নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাই। এতিয়া ঘৰলৈ যাওঁ। আজি আমাৰ ঘৰত ঘৰ এটা বনাইছিলে, কিন্তু দেউতা ঢুকোৱাৰ কাৰণে ঘৰটো লোৱা নাছিলে, কিন্তু আজি ঘৰটো ল'ব। তাকে অনুষ্টুপীয়াকৈ থ'ব আৰু বিষ্ণু পূজা এভাগ কৰিব। তাকে সঞ্জু ঘৰতে থাকিব, বাবাকে মই যাওঁ, ওলাইছোঁ। ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি লওঁ আৰু দিনটো কিনো কৰোঁ দেখাই যাম। ভিডিঅ'টো শেষলৈ চাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। বলক এতিয়া গৈ থাকোঁ। বাবাকে গাড়ী উলিয়াইছে, এতিয়া গৈ থাকোঁ। শংকৰ বাবা, শংকৰ মোচন হনুমান। বলক এতিয়া গৈ থাকোঁ। A few moments later. জেঠিমা আহি গ'ল, আহি ঘৰ পাই গ'লোহি। পণ্ডিতজি আহিলে? আহি পাই গ'লোহি। আজি আমাৰ ঘৰ লোৱা দেখিছেনে, ইমান ধুনীয়াকৈ থৈছে। এয়া বাবা ধুনীয়াকৈ সজাইছে ন। অঁ, নতুন ঘৰত একেবাৰে হানি মাইনাই পুৰা পুতলাবিলাক লুলিয়াই। তুমিও ঘৰ লোৱা পাতিছা নেকি? তুমিও ঘৰ লোৱা পাতিছা? বাবা এই আমাৰ হানি মাইনা দেখিছেনে, ঘৰ লোৱা তাইও পাতিছে। এয়া ইফালে পণ্ডিতজি আহিছে। টোপোলা খুলিছে নহয়, টোপোলা চকলেট তাই টোপোলা খুলিছে নেকি? আকৌ উলিয়াইছে। সেইটো থৈ দিয়া, ফ্ৰিজত থৈ দিবা, যোৱা পিছত খাবা, যোৱা। কি কৰিছা তুমি? অ' ল'ৰালৈকে আহি পাকঘৰত থৈছেহি। খালে পায়সকণ এয়া উতলি আছে। কেৰেমেলাইজ চেনিৰে পায়সকণ বনালে দেখিবলৈও ধুনীয়া হয়, টেষ্টটো বিৰাট ধুনীয়া হয়। পায়সত দিবলৈ কাজু, খিচমিচ আৰু তেজপাত ঘিত ভাজি লৈছোঁ। ইফালে চেনি 2 কাপো কেৰেমেলাইজ কৰি লৈছোঁ। পায়সখিনিত কাজু, খিচমিচ, তেজপাত এইখিনি ঘিৰ সৈতে গোটেইখিনি দি দিলোঁ। আমাৰ লিপষ্টিক লগাই, ক'ত লিপষ্টিক পালে দেখিছেনে? লিপষ্টিক, নেল পলিচ লগাই সৰ্বনাশ একেবাৰে। আমাৰ হানি মাইনাই যে এইবিলাক বস্তু পালে ক'ব নোৱাৰা হৈ যায় আৰু। জেঠায়েকৰ বেগত পালে চাগে। অঁ, দোকানৰ পৰা আনিছা? চেনিখিনি কেৰেমেলাইজ হৈ গ'ল। এতিয়া মই গেছটো একদম কমত দিছিলোঁ। এতিয়া গেছটো অফ কৰি থওঁ। কেৰেমেলাইজ চেনিখিনি দি দিছোঁ। পায়সখিনি মোৰ পূৰা ৰেডি। চাওকচোন, কেৰেমেলাইজ চেনিৰে বনাইছোঁ, কিমান ধুনীয়া কালাৰটো হৈছে। অকণমান পনীয়াকৈ থৈছোঁ, ঠাণ্ডা হ'লে অলপ ডাঠ হৈ যাব। গ্ৰেভিকণ বনাবৰ কাৰণে লং ইলাচি, দালচেনি, জালুক এইখিনি তেলতে দি দিছোঁ। বিলাহী, কাজু, কেঁচা জলকীয়া এইখিনি দি দিছোঁ। এইখিনি ভাজি মিক্সিত গুড়া পিচি পেলাই পেষ্ট এটা বনাই লওঁ। দুই খুৰীয়ে চব্জি কাটি আছে। আমাৰ মহাৰাণী দেখিছেনে, বহি পেলাই কি কৰি আছে? হানি, কি কৰি আছা তুমি? খাই আছোঁ। পূজা হৈ আছে। এয়া পনীৰৰ গ্ৰেভিকণ বনাবলৈ গেছত কেৰাহী এখনত তেল দি দিলোঁ, ৰিফাইন অইল দিছোঁ আৰু তাতে 1.5 চামুচমান পাঁচফোৰণ ফুটাই দিলোঁ আৰু মিক্সিত পিচি লোৱা গ্ৰেভি মছলাখিনি দি 2 মিনিটমান ভাজি ল'লোঁ। 2 মিনিটৰ পাছত মছলাখিনি অকণমান ভাজ খাই গৈছে। তাত এতিয়া পনীৰ মছলা 2 চামুচ দি দিছোঁ, জিৰা 1.5 চামুচ, ধনিয়া গুড়া 1.5 চামুচ, কাশ্মীৰী ৰেড চিলি 1 চামুচ, চিলি পাউডাৰ 1 চামুচ, অকণমান গৰম মছলা দিলোঁ, দি পেলাই 1.5 চামুচ হালধি পাউডাৰ দিছোঁ। আৰু কাবুলী বুটখিনি বইল কৰোঁতেই মই নিমখ দিছিলোঁ, সেইকাৰণে নিমখ দিয়া নাই। 1 চামুচ চেনি দি দিলোঁ। সেইখিনি 1 মিনিটমান ভজাৰ পাছত বইল কৰি লোৱা বুটখিনি দিলোঁ। আলু কেইটামান বইল কৰি কাটি লৈছিলোঁ, সেইখিনিও দি দিলোঁ। কেৰাহীটো নটা দেখি চচপেন এটাত গোটেইখিনি দিলোঁ আৰু গ্ৰেভিটো ডাঠ হোৱা দেখি অলপ গৰম পানী দি দিছোঁ। আৰু এতিয়া 1 কেজি পনীৰ মই কাটি লৈছিলোঁ, সেইখিনিও দি দিলোঁ। আৰু কমেও এইখিনি 20 মিনিটমান মই হাই ফ্লেমত উতলাই ল'ম। 20 মিনিটমান উতলাৰ পাছত মোৰ পনীৰৰ তৰকাৰীটো ৰেডি। নহৰু পিঁয়াজ নিদিয়া। লেবৰা ভাজি বনাবৰ কাৰণে গেছত কেৰাহী এখন বহাই দিলোঁ। তাত জোখমতে ৰিফাইন দিলোঁ, পাঁচফোৰণ 1.5 চামুচ দিলোঁ, তেজপাত কেইখিলামান ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া কাটি লোৱা বন্ধাকবি, ৰঙালাও, আলু চব্জিখিনি দি দিলোঁ। 1.5 চামুচ জিৰা গুড়া দিলোঁ, 1.5 চামুচ ধনিয়া গুড়া দিলোঁ, কাশ্মীৰী ৰেড চিলি 1 চামুচ দিছোঁ আৰু চিলি পাউডাৰ 1 চামুচ,
হালধি 2 চামুচ, নিমখো 2 চামুচ দিলোঁ, চব্জি মছলা 1.5 চামুচ দিছোঁ আৰু গৰম মছলা 1 চামুচ দিলোঁ। আৰু এতিয়া চব্জিখিনি ধুনীয়াকৈ 5 মিনিটমান মই ভাজি লওঁ আৰু অলপ চব্জি দিব লাগিব। এতিয়া 5 মিনিটৰ পাছত চব্জিখিনি অকণমান পমি গৈছে। এতিয়া থকা চব্জিখিনি আকৌ ইয়াতে দি দিম আৰু চব্জিখিনি হাই ফ্লেমতে ভাজিছোঁ। সৰহীয়া চব্জি হাই ফ্লেমতে ভাজিলে ভাল হয়, সোনকালেও সিজে। এতিয়া আধা ঘণ্টাৰ পাছত দেখিছেনে চব্জিখিনি কি ধুনীয়া হৈছে। ৰুটিৰ লগত খাবলৈ নহৰু পিঁয়াজ নিদিয়া চব্জি ৰেডি। পূজাত যেতিয়া আজি নহৰু পিঁয়াজ একোটেই দিয়া নাই। আপোনালোকে কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন। মোৰ চব্জিটো এতিয়া ৰেডি। বনালোঁ, অলপমান আটা মাৰি থৈ আছে। মিঠাই দিওঁ। ঘৰলৈ যাবলৈ ওলাইছোঁ, ভণ্টি পাছত যাব। মুন্মি এতিয়া আহিছে, তাই লুচি বনোৱাত লাগিছে। এতিয়া এতিয়া এই নাৰিকলৰ লাডুখিনি জিলিকি আছে পুৰা। এতিয়া যাওঁ, সঞ্জু অকলে আছে। বাই বাই দেই, আহোঁ দেই। মিচি আলফুল হানি বাই বাই। হেল্ল' এভৰিৱান, ঘৰৰ পৰা আহিলোঁ আৰু মানুহ ইটো সিটো আহিয়ে আছে। ভণ্টি অকণ লাহে লাহে যাব আৰু তাইক থৈ আহিবগৈ বোলে, সেইকাৰণে তাই ৰ'ল। আৰু আমাৰ সঞ্জুৱে ফোন কৰিছে, তাৰ গাটো ভাল নহয়, মূৰ বিষাইছে বোলে। সেইকাৰণে আমি লৰালৰিকৈ আহিলোঁ। তাকে দিনটো একেবাৰে পূৰা ব্যস্ত থাকিবলগীয়া হৈছে। ৰন্ধা বঢ়াত পূৰা মই লাগিছোঁ। বস্তুবিলাক সামৰা সুতৰা ভণ্টি অকণমানত লাগিছে আৰু ভণ্টিয়ে বোৱাৰীয়ে। তেনেকৈ মানে কাম কৰা মানুহ নাই, চব অকলে অকলে কৰিবলগীয়া হৈছে। আৰু এতিয়া নিমন্ত্ৰিত অতিথি বেছি মতা নাই ওচৰৰে, তাকে দুই এক এতিয়া আহি আছে। ভণ্টি অকণমান সময় থাকিব আৰু সন্ধিয়ালৈকে। তাকে আমাৰ সঞ্জু গা বেয়া যেতিয়া মই গুচি আহিলোঁ। 4টা বাজিছে, কিন্তু সন্ধিয়া লগা নিচিনা হৈছে। দেখিছেনে, এয়া সন্ধিয়া লাগিব হ'ল আৰু এতিয়া গৈ থাকোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ। আজিৰ এই ঘৰ লোৱাৰ ভিডিঅ'টো যদি ভাল পায়, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।